নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথমে তোমালোকক ইনসাইড আসামলৈ স্বাগতম জনাইছোঁ। তোমালোক বাৰু মোৰ চেনেলটোলৈ প্ৰথম আহিছা নেকি? যদিহে প্ৰথম আহিছা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহে আহিব লগা ভিডিঅ'বোৰৰ আপডেট তোমালোকে সকলোতকৈ আগতে পাই থাকিবা। আজি মই তোমালোকলৈ আগবঢ়াম অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ ধাতু আৰু অধাতু নামৰ লেচনটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰসমূহ। আহাচোন বাৰু এতিয়া আমি প্ৰশ্নোত্তৰৰ মাজলৈ যাওঁ। ধাতু আৰু অধাতু নামৰ লেচনটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰসমূহ তোমালোকক দিবলৈ মই সাজু হৈছোঁ। ১ নম্বৰ প্ৰশ্ন হ'ল শুদ্ধ উত্তৰটো বাছি উলিওৱা। এটা প্ৰশ্নৰে ৪টা উত্তৰ আছে। ৪টা উত্তৰৰ মাজত কোনটো শুদ্ধ সেইটো তোমালোকে লিখিব লাগে। ১ নম্বৰ হ'ল জুলীয়া অধাতুবিধ হ'ল আয়ডিন, মাৰ্কিউৰি, ব্ৰমিন, ক্লৰিন। উত্তৰটো হ'ব ব্ৰমিন। ২ নম্বৰ নিম্নোক্তবোৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ'ল ছ'ডিয়াম, গেলিয়াম, এলুমিনিয়াম, টাংষ্টেন। উত্তৰ হ'ব গেলিয়াম। ৩ নম্বৰ হীৰা নমনীয়, ঘাত সহনীয়, অতি কোমল, উজ্জ্বল। উত্তৰ হ'ব উজ্জ্বল। ৪ নম্বৰ মেগনেছিয়াম ফিতা জ্বলালে উৎপন্ন হোৱা বগা গুৰি হ'ল মেগনেছিয়াম, মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম ছালফেট, মেগনেছিয়াম হাইড্ৰক্সাইড। উত্তৰ হ'ব মেগনেছিয়াম অক্সাইড। ৫ নম্বৰ পানীত বুৰাই ৰখা মৌলবিধ হ'ল ছ'ডিয়াম, আইৰণ, ফছফৰাছ, মাৰ্কিউৰি। উত্তৰ হ'ব ফছফৰাছ। ২ নম্বৰ হ'ল খালী ঠাই পূৰ কৰা। ধাতু যোগ এচিড বিক্ৰিয়া হৈ কি হয়? লৱণ যোগ হাইড্ৰজেন। এই লৱণটো খালী ঠাই আছিলে। যিকেইটা খালী ঠাইৰ জেগা, সেই খালী ঠাইৰ জেগাকেইটাত মই তলত দুডাল আঁচ দি দিছোঁ। তোমালোকে দেখিছা নহয়? সেইটোৱে খালী ঠাই। ২ নম্বৰ ধাতুৰ অক্সাইড ড্ৰেছ আৰু অধাতুৰ অক্সাইড ড্ৰেছ ধৰ্মবিশিষ্ট। উত্তৰ ধাতুৰ অক্সাইড ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড আম্লিক ধৰ্মবিশিষ্ট। ৩ নম্বৰ একে ধৰণৰ কণাৰে গঠিত পদাৰ্থক মৌল বোলে। ৫ নম্বৰ বৈদ্যুতিক বাল্বত ফিলামেণ্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ'ল টাংষ্টেন। ৫ নম্বৰ কাঠ পেঞ্চিলত থকা ক'লা অধাতুবিধ হ'ল গ্ৰেফাইট। ৬ নম্বৰ জিংক প্লাছ কপাৰ ছালফেট বিক্ৰিয়া হৈ জিংক ছালফেট প্লাছ কপাৰ। জিংক Zn মানে হ'ল জিংক, CuSO4 মানে হ'ল কপাৰ ছালফেট। এই দুটাৰ বিক্ৰিয়া হৈ কি হয় জানানে? ZnSO4 মানে হ'ল জিংক ছালফেট প্লাছ Cu মানে কপাৰ। ৩ নম্বৰ নমনীয়তা আৰু ঘাত সহনীয়তা বুলিলে কি বুজা লিখা। এনচাৰ ধাতু এটুকুৰাক মিহি তাঁৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে নমনীয়তা বোলে। সেইদৰে ধাতুক পিটি পাতল-পাতলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে ঘাত সহনীয়তা বোলে। ৪ নম্বৰ ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ ৩টা পাৰ্থক্য লিখা। এনচাৰ ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ ৩টা পাৰ্থক্য হ'ল: ১. ধাতুসমূহ দ্যুতি সম্পন্ন কিন্তু অধাতুসমূহ দ্যুতি সম্পন্ন নহয়। ২. ধাতুসমূহ নমনীয়তা গুণসম্পন্ন কিন্তু অধাতুসমূহ নমনীয়তা গুণসম্পন্ন নহয়। ৩ নম্বৰ ধাতুসমূহৰ ঘাত সহনীয়তা গুণ আছে কিন্তু অধাতুসমূহৰ ঘাত সহনীয়তা গুণ নাই। কুৱেশ্যন নম্বৰ ৫ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা। এনচাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: ১. ভৌতিক ধৰ্মত এবিধ পদাৰ্থৰ পৰা আন এবিধ পদাৰ্থলৈ ৰূপান্তৰ কৰিব নোৱাৰি। আনহাতে ৰাসায়নিক ধৰ্মত কোনো পদাৰ্থৰ পৰা নতুন পদাৰ্থৰ সৃষ্টি কৰিব পাৰি।
কুৱেশ্যন নম্বৰ 6 অপসাৰণ বিক্ৰিয়াৰ বিষয়ে উদাহৰণসহ লিখা এনচাৰ বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰণ কৰা বিক্ৰিয়াকে অপসাৰণ বিক্ৰিয়া বোলে এবিধ যৌগত থকা কোনো এক মৌলৰ স্থান আন এবিধ মৌলই অধিকাৰ কৰা বিক্ৰিয়াই হ'ল অপসাৰণ বিক্ৰিয়া উদাহৰণস্বৰূপে জিংক প্লাছ কপাৰ ছালফেট বিক্ৰিয়া হয় জিংক ছালফেট প্লাছ কপাৰ তাৰ সাংকেতিক চিহ্নত যিটো বিক্ৰিয়া হয় সেইটো এইটো কুৱেশ্যন নম্বৰ 7 ছডিয়াম ধাতু কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা এনচাৰ ছডিয়াম অতি সক্ৰিয় ধাতু ই পানী আৰু অক্সিজেনৰ লগত সহজে যুঁজিত হয় সেইকাৰণে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি সেইবাবে কেৰাচিনত ডুবাই ৰখা হয় তেতিয়া বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে কুৱেশ্যন নম্বৰ 8 ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা এনচাৰ ফছফৰাছে সাধাৰণ অৱস্থাত অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে সেয়েহে ইয়াক বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ পানীত ডুবাই ৰখা হয় কুৱেশ্যন নম্বৰ 9 ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে উদাহৰণ দিবা এনচাৰ ধাতুৱে ক্ষাৰকৰ সৈতে বিভিন্ন প্ৰকাৰে বিক্ৰিয়া কৰে কিছুমান ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে অৰ্থাৎ ধাতু যোগ ক্ষাৰক বিক্ৰিয়া হয় লৱণ যোগ হাইড্ৰজেন গেছ উদাহৰণ এলুমিনিয়াম প্লাছ ছডিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া হয় ছডিয়াম এলুমিনিয়াম প্লাছ হাইড্ৰজেন কুৱেশ্যন নম্বৰ 10 এবিধ ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে গেছবিধ হাইড্ৰজেন বুলি কেনেকৈ গম পাবা এনচাৰ হাইড্ৰজেন গেছ জ্বলিলে ধপকৈ শব্দ এটা হয় হাইড্ৰজেন গেছ জ্বলে আৰু জ্বলোতে অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটে আৰু পানী উৎপন্ন হোৱা গেছবিধ হাইড্ৰজেন বুলি গম পাবলৈ এটা পৰীক্ষা কৰি চাব লাগিব এটা কাঁচৰ পাত্ৰ লৈ তাত এটা ফুটা কৰি এডাল ষ্ট্ৰ সুমুৱাই দি বায়ু পাৰ হ'ব নোৱাৰাকৈ ভালকৈ আঠা লগাব লাগে এতিয়া বটলটোত জিংক ধাতু লৈ অলপ ছালফিউৰিক এচিড ঢালিব লাগে আৰু লগে লগে সাঁফৰখন বন্ধ কৰিব লাগে ষ্ট্ৰডালৰ এটা মূৰ পানী ভৰ্তি পাত্ৰত ডুবাই ৰাখিব লাগে পানীখিনিত চাবোন মিহলাই ৰাখিব লাগে এতিয়া বটলটোৰ ভিতৰত বুৰবুৰণি উঠি গেছ ওলাব এই গেছ ষ্ট্ৰডালেৰে আহি চাবোন পানীত বুদবুদৰ শব্দ কৰিব এতিয়া জুইৰ শিখা বুদবুদৰ কাষলৈ নিলে ধপকৈ শব্দ কৰিব ইয়াৰ পৰা বুজা যায় যে ইয়াত উৎপন্ন হোৱা গেছবিধ হাইড্ৰজেন গেছ কুৱেশ্যন নম্বৰ 11 মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা এনচাৰ মেগনেছিয়ামিক অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধৰ দুটোপাল পানীত মিহলাই ল'ব লাগে এতিয়া সেই দ্ৰৱটোৰ অলপমান ৰঙা লিটমাছ কাগজত লগোৱা হ'ল লিটমাছ কাগজৰ ৰং সলনি হৈ নীলা হৈ যাব ইয়াৰ পৰাই আমি প্ৰমাণ কৰিম যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় কুৱেশ্যন নম্বৰ 12 ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা এনচাৰ ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছবিধ আম্লিক নে ক্ষাৰকীয় প্ৰমাণ কৰিবলৈ আমি এটা পৰীক্ষা কৰিব লাগিব প্ৰথমতে এখন দহন চামুচত অলপ ছালফাৰৰ গুড়ি লৈ উত্তপ্ত কৰিব লাগিব খন্তেক পিছতে ছালফাৰখিনি জ্বলি উঠিব তেতিয়া চামুচখন গেছ জাৰ এটাত ভৰাই সাঁফৰখন বন্ধ কৰি দিব লাগে লগে লগে জাৰটো লৰাই দিলে গেছখিনি পানীৰ লগত মিহলি হৈ যাব এই দ্ৰৱটোত নীলা লিটমাছ কাগজ এখন ডুবাই দিলে কাগজখনৰ ৰং সলনি হৈ ৰঙা হ'ব ইয়াৰ পৰাই ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছবিধ আম্লিক বুলি প্ৰমাণ কৰিব পাৰি 13 নম্বৰ বাওঁফালৰ সৈতে সোঁফাল মিলোৱা এনচাৰখিনিহে মই কৰি দিছোঁ মই প্ৰশ্নখিনি কৰা নাই মই অকল মিলাই দিছোঁ দেই এই ধাতু নিনাদী গুণ সম্পন্ন কপাৰ বিদ্যুতৰ সুপৰিবাহী গেলিয়াম হাতত ল'লে গলে ক্লৰিন পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ হয় ছালফাৰ অধাতু
কুৱেশ্যন নম্বৰ 14 পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা মই এই তালিকাখন তোমালোকক প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰিছোঁ দুভাগ কৰি লৈছোঁ অসমীয়া ইংৰাজী এই অসমীয়া ধাতু মেটেলছ অধাতু নন মেটেলছ যৌগ কম্পাউণ্ড দ্যুতি লাষ্ট ধাতু কল্প মেটেলইড ভৌতিক ধৰ্ম ফিজিকেল প্ৰপাৰ্টিজ কঠিনতা হাৰ্ডনেছ তাপ পৰিবাহিতা থাৰ্মেল কণ্ডাক্টিভিটি নমনীয়তা ডাক্টিভিটি ঘাত সহনীয়তা মিলাবিলিটি নিনাদী গুণ ছনৰিটি মামৰ ৰাষ্ট হীৰা ডায়মণ্ড গলনাংক মেল্টিং পইণ্ট ক্ষাৰক বেছ বিক্ৰিয়া ৰিয়েকশ্যন জলীয় বাষ্প ৱাটাৰ ভাপাৰ দহন চামুচ ডিফ্লেগ্ৰেছিং স্পুন আমলিক এচিডিক অপমাৰ্জক ডিটাৰজেণ্ট উজ্জ্বল চাইনি জিংকৰ প্ৰলেপ লায়াৰ অৱ জিংক আজিলৈ মোৰ প্ৰশ্নসমূহ ইমানতে শেষ হৈছে অহাকালিলৈ তোমালোকক লগ পাম এই পাঠটিৰে অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ লৈ আজিলৈ আহোঁ ধন্যবাদ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু সৰুকৈ এটা লাইক কৰি দিবা ধন্যবাদ